সো ভিডিঅ'টোৰ পৰা থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ হয় বন্ধুসকল যোনবিলাকে এবাৰ মানে ক্লাছ 10 মানে HSLC দিছে কমপ্লিট কৰিছে তেওঁলোকে যোনটো দৰ্পণ পৰ্টেলত আপোনালোকে এডমিশ্যনটো ল'ব লাগিব আৰু এডমিশ্যন লোৱাৰ আগতে আপোনালোকে কি ডকুমেণ্ট লাগিব আৰু কেনেদৰে এপ্লাই কৰিব এইটো যে এই ভিডিঅ'টোৰ পৰা গম পাই যাব তেনেহ'লে ব'লক ভিডিঅ'টো দেখাই দিওঁ চ' বন্ধুসকল যোনবিলাকে বৰ্তমান মেট্ৰিক পাছ কৰিছে মানে HSLC কমপ্লিট হৈছে তেওঁলোকে দৰ্পণ পৰ্টেলত গৈ আপোনালোকে যোনটো আপোনালোকৰ অনলাইন যোনটো মানে প্ৰফাইল হয় প্ৰফাইলটো আপোনালোকে মানে ক্ৰিয়েট কৰিব লাগিব মানে উলিয়াব লাগিব ক্ৰিয়েট কৰিব লাগিব চ' তাৰ কাৰণে যোনটো এক্সাম্পল টাইমলাইন দেখা পাইছে এপ্ৰিল 12 তাৰিখৰ পৰা আপোনালোকৰ যোনটো এডমিশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে চ' তাৰ কাৰণে 12 এপ্ৰিলত হেৰি হৈছে আৰু 22 এপ্ৰিলত আপোনালোকে শেষ হ'ব আৰু যোনটো লাষ্ট ডেট হয় আৰু মেৰিট লিষ্ট ওলাব 25 এপ্ৰিলত চ' এডমিশ্যন কনফাৰ্মেশ্যন হ'ব 28 এপ্ৰিল টু 8 মে' চ' এতিয়া আপোনালোকে কেনেদৰে আপোনালোকে কি ডকুমেণ্ট লাগিব আপুনি এপ্লাই কেনেদৰে কৰিব মই দেখাই দিছোঁ বা ভিডিঅ'টোত পোনপ্ৰথমে আপোনালোকে যোনটো দৰ্পণ পৰ্টেল হয় সেইটো মই যোনটো দিয়া হৈছে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু তাত আপোনালোকে পোনপ্ৰথমে আপোনালোকে গৈ যাব লাগিব ষ্টেপ 1 আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰথম ৱেবছাইটটো অ'পেন কৰিব লাগিব তাৰপিছত কৰিব লাগিব ষ্টুডেণ্ট মানে যোনটো ষ্টুডেণ্ট এডমিশ্যন হয় তাত গৈ আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে কৰিব লাগিব আৰু দেন বেছিক ডিটেইলছ হৈছে নামটো আপুনি ভৰাব লাগিব মোবাইল নম্বৰটো দিব লাগিব আৰু ডেট অফ বাৰ্থটো দিব লাগিব OTP আহিব তাত ভেৰিফাই কৰি ল'ব দেন ষ্টেপ 2 হৈছে লগইন এণ্ড ফৰ্ম ফিল আপ আপোনালোকে লগইন কৰিব লাগিব মোবাইল পাছপোৰ্ট দি পেলাই তাৰপিছত পাৰ্চনেল ডিটেইলছ দিব লাগিব এড্ৰেছ HSLC ডিটেইলছ মানে LCC মাৰ্কশ্বিট লাগিব চ' মাৰ্কশ্বিটখন দি দিব দেন ডকুমেণ্টখন আপলোড দিব লাগিব যোনখন হৈছে আপোনালোকৰ পাছপোৰ্ট সাইজৰ ফটো মাৰ্কশ্বিট এটচেট্ৰা সেইকেইটা আপোনালোকে আপলোড দিব লাগিব মানে এইকেইটা ডকুমেণ্ট দেন কলেজ চিলেকশ্যনৰ কাৰণে আপোনাৰ কলেজখন যোনকেইখন কলেজত হ'লে আপুনি পঢ়িম বুলি ভাবে 3খনমান কলেজ আপোনালোকে চিলেক্ট কৰিব পাৰিব চ' আপোনালোকে তাত গৈ পেলাই কোনখন কলেজ হয় চ' কলেজকেইখন চিলেক্ট কৰিব তাৰপৰা ষ্ট্ৰীমকেইটা আপুনি চিলেক্ট কৰি ল'ব পাৰিব আৰ্টছ ছায়েন্স কমাৰ্চ বাকী এপ্লাই কৰোঁতে যোনটো কলেজৰ ধৰি লওক মানে চুজ কৰা তাত আপোনালোকে ক্লিক কৰি ল'ব ভালকৈ এণ্ড মেৰিট লিষ্ট মাৰিব আপোনাৰ কলেজত কোনখন কলেজত ধৰি লওক আপোনালোকে মানে লৈছিলে মানে চিলেক্ট কৰিছিলে তাত নাম আহিছে নে চেক কৰিব চেক কৰাৰ পিছত আপোনালোকে মানে ষ্টেপ 6টো হৈছে একচেপ্ট এডমিশ্যন চ' আপোনালোকে কোনখন কলেজত আপোনাৰ নাম আহিছে বা যোনখনত আপুনি পঢ়িম বুলি ভাবিছে চ' চেক কৰি পেলাই আপুনি তাত একচেপ্ট কৰিব তাৰপিছত আপোনালোকৰ যোনটো 7 হৈছে ফাইনেল এডমিশ্যন যোনটো কলেজে আপোনালোক কনফাৰ্ম কৰিব তেতিয়া আপোনালোকে ফিজিকেল ধৰি লওক কলেজত যাব লাগিব কলেজত গৈ পেলাই আপোনালোক কিছুমান ডকুমেণ্ট বিচাৰিব চ' ডকুমেণ্টবিলাক আপুনি তাত দিবগৈ লাগিব তাৰপিছত আপোনালোক যিহেতু গম পাইছে এডমিশ্যন কেতিয়া হ'ব কি হেৰি হৈছে বাকী ৰিকুইৰমেণ্ট ডকুমেণ্ট হৈছে আপোনালোক কি ডকুমেণ্ট লাগিব এইটো চাই লওক মেণ্ডেটৰী সেইটো পাছপোৰ্ট সাইজৰ ফটো লাগিব আৰু ক্লাছ 10ৰ মাৰ্কশ্বিটখন লাগিব দেন আপোনাৰ অপশ্যনেল হৈছে আগৰ মানে যদি আপোনালোকৰ আছে তেনেহ'লে দিব পাৰে যোনটো কাষ্ট চাৰ্টিফিকেটখন বাকী যোনবিলাকে EWS চাৰ্টিফিকেট আছে EWS চাৰ্টিফিকেটখন দিব পাৰে নেক্সট হৈছে ডিচেবিলিটি চাৰ্টিফিকেট যদি কাৰোবাৰ আছে চ' দিব পাৰে দেন স্পৰ্টছ যদি আছে দিব পাৰে বাকী আপোনালোকৰ যদি আপোনালোকৰ BPL কাৰ্ড আছে তেনেহ'লে আপোনালোকে এখন হেৰি দিব লাগিব যোনখন ইনকাম চাৰ্টিফিকেট হয় ইনকাম চাৰ্টিফিকেটখন দিব লাগিব যদিহে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে যোনখন BPL কাৰ্ড মানে ৰেচন কাৰ্ড হয় ৰেচন কাৰ্ডখন ফটোখন দি আপলোড কৰিলেও হ'ব দেখা পাইছে চব ডকুমেণ্ট যোনবিলাক আপোনালোকে ডকুমেণ্ট আপলোড দিব সেইটো 1 MB ভিতৰত হ'ব লাগিব চ' আপোনালোক যদি এই কেনেদৰে এপ্লাই কৰিব লাগে A to Z আপোনালোকৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰক তেনেহ'লে মই সেয়া ওপৰতো আপোনালোক ভিডিঅ' এটা বনাই দিম চ' থেংক ইউ ফৰ ৱাচিং